Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস খণ্ডৰ চতুৰ্থ অধ্যায় স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। এই চেপ্টাৰটিৰ পৰা কুৱেশ্যন বেংকৰ পৰা তোমালোকক কুৱেশ্যন বাছি দি আছোঁ, সকলোৱে ভালকৈ শিকিবা। MCQখিনি কৰি দিয়া হৈ আছে। লং কুৱেশ্যনটো পৰীক্ষাত ইয়াৰ পৰা কমন পৰিবই। বাকী MCQ আজিকালি কোনে কেনেকৈ বনাই দিয়ে তাৰ নিশ্চয়তা নাই যদিও লং কুৱেশ্যনখিনি শিকিলে তোমালোকে পাৰিবা। এতিয়া যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আগতে ছাবস্ক্ৰাইব বটনটো টিপি দিয়া, তাৰপিছত আমি ভিডিঅ' লৈ যাওঁ ব'লা। এক নম্বৰত দিয়া হৈছে আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যন চি, ডিব্ৰুগড়ত। 2 নম্বৰ, তলৰ কোনজন জোনাকীৰ প্ৰথম সম্পাদক আছিল? শুদ্ধ অপশ্যন ডি, চন্দ্ৰকুমাৰ আগৰৱালা। 3 নম্বৰত দিয়া হৈছে 1903 চনত কোনে আসাম এছ'চিয়েশ্যন গঠন কৰিছিল? শুদ্ধ অপশ্যন ডি, মাণিক চন্দ্ৰ বৰুৱা। 4 নম্বৰ, 1921 চনত জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল? শুদ্ধ অপশ্যন এ, কুলধৰ চলিহা। 5 নম্বৰ, উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ'ল? শুদ্ধ অপশ্যন চি, গুৱাহাটী বিশ্ববিদ্যালয়। 6 নম্বৰ, অসমত দাহ প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল? শুদ্ধ অপশ্যন বি, 1843 চনত। 7 নম্বৰ, অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল? শুদ্ধ অপশ্যন এ, 1916 চনত। তাৰপিছত 8 নম্বৰত চোৱা, উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন ডি, ডিব্ৰুগড়ত। 9 নম্বৰ, জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে নিম্নলিখিত কোনকেইজন সাহিত্যিকক জনা যায়? ইয়াত 4টা তোমালোকক প্ৰথমে নাম দিছে, তাৰ পৰা বাচিলে 2, 3 আৰু 4, অৰ্থাৎ অপশ্যন বি শুদ্ধ। তাৰপিছত কিছুমান কুৱেশ্যন চাবা। গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে পোনপ্ৰথমে দাবী উত্থাপন কৰিছিল? 3 নম্বৰ, জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? চমু প্ৰশ্নাৱলীত যিবোৰ আগতে আহিছে তাৰ পৰা তোমালোকে কোনবোৰ শিকিবা। 2 নম্বৰ, স্বাধীনতা আন্দোলনৰ সময়ত অসমত গঠন হোৱা 2টা সামাজিক ৰাজনৈতিক সংগঠনৰ নাম উল্লেখ কৰা। 3 নম্বৰ, অসমত 1857 চনৰ চিপাহী বিদ্ৰোহ কিয় বিফল হৈছিল? 3টা কাৰণ লিখা। তাৰপিছত ৰচনাদৰ্মী প্ৰশ্নলৈ যোৱা। তাৰ 2 নম্বৰ, ব্ৰিটিছৰ শাসনকালত গঠিত আসাম এছ'চিয়েশ্যনৰ ক্ৰিয়াকলাপৰ বিষয়ে আলোচনা কৰা। তাৰপিছত আছে চোৱা 3 নম্বৰ, ব্ৰিটিছৰ শাসনকালত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত হোৱা কৃষক বিদ্ৰোহৰ কাৰণ আৰু ফলাফলসমূহ আলোচনা কৰা। 4 নম্বৰ, মহাত্মা গান্ধীয়ে সূচনা কৰা আইন অমান্য আন্দোলনত অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল লিখা। 5 নম্বৰ, 1942 ভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল চমুকৈ আলোচনা কৰা। 8 নম্বৰ, অসমত অসহযোগ আন্দোলনৰ কাৰ্যসূচী কিদৰে ৰূপায়িত কৰা হৈছিল চমুকৈ লিখা। 9 নম্বৰ, ব্ৰিটিছ শাসনাধীন অসমত আসাম এছ'চিয়েশ্যনৰ সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। 11 নম্বৰ, যোৰহাট সাৰ্বজনিক সভাৰ বিষয়ে এটি খতিয়ান দাঙি ধৰা। 13 নম্বৰ, বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া। 16 নম্বৰ, স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেনেকৈ অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্থান হৈছিল। 17 নম্বৰ, অসমত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। তাৰপিছত অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলী কিছুমান দিয়া আছে MCQ, সেইবিলাক সমাধা কৰোঁ বোলা। 1 নম্বৰ, হেমকোষ ৰচনা কৰিছিল? অপশ্যন এ শুদ্ধ, হেমচন্দ্ৰ বৰুৱা। 2 নম্বৰ,
অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল? অপশ্যন এ শুদ্ধ 1916 চনত। 3 নম্বৰ যোৰহাট সাৰ্বজনিক সভাৰ সভাপতি আছিল? অপশ্যন চি শুদ্ধ ৰজা নৰনাৰায়ণ সিংহ। 4 নম্বৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি আছিল? অপশ্যন ডি শুদ্ধ বিষ্ণুৰাম মেধি। 5 নম্বৰ ৰোহিণী কুমাৰ চৌধুৰীৰ ভৰলু মুখৰ বাসভৱন চৌহদত আৰম্ভ কৰা প্ৰথম জাতীয় শিক্ষানুষ্ঠানখনৰ নাম হ'ল? অপশ্যন ডি শুদ্ধ তিলক সৌৰণী স্কুল। 6 নম্বৰ কোন অধিৱেশনত পূৰ্ণ স্বৰাজ কংগ্ৰেছৰ মূল লক্ষ্যৰূপে বিবেচিত হয়? অপশ্যন এ শুদ্ধ লাহোৰ অধিৱেশন। 7 নম্বৰ আগষ্ট বিপ্লৱ বুলি কোৱা হয়? অপশ্যন বি শুদ্ধ ভাৰত ত্যাগ আন্দোলন। 8 নম্বৰ দাণ্ডী যাত্ৰা একেৰাহে চলিছিল? অপশ্যন বি শুদ্ধ 25 দিন। 9 নম্বৰ গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয়? অপশ্যন চি শুদ্ধ 1948 চনৰ 26 জানুৱাৰীত। 10 নম্বৰ উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল? অপশ্যন বি শুদ্ধ ডিব্ৰুগড়ত। তাৰপিছত আছে 11 নম্বৰত তোমালোকক যিটো প্ৰশ্ন দিয়া হৈছে এই কুৱেশ্যনটো ভুল আছে, শুদ্ধ অপশ্যনটো ইয়াত নাই, গতিকে 11 নম্বৰ বাদ দিয়ে। 12 নম্বৰ 1917 চনত অসমত এটি বিশ্ববিদ্যালয় স্থাপনৰ দাবী উত্থাপন হোৱা অসম এছ'চিয়েশ্যনৰ অধিৱেশনখন হৈছিল? অপশ্যন ডি শুদ্ধ শিৱসাগৰত। 13 নম্বৰ যোৰহাট সাৰ্বজনীন সভাৰ জন্ম হৈছিল? শুদ্ধ অপশ্যনটো ইয়াত নাই, গতিকে এইটো তোমালোকে শিকিব নালাগে, শুদ্ধটো তোমালোকে শিকি ল'বা। 14 নম্বৰ অসম প্ৰাদেশিক কংগ্ৰেছ গঠন হৈছিল? অপশ্যন চি শুদ্ধ 1921 চনৰ 5 জুনত। 15 নম্বৰ অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিৰ প্ৰথমজন সভাপতি আছিল? অপশ্যন ডি শুদ্ধ কুলধৰ চলিহা। 16 নম্বৰ 1933 চনত নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল? অপশ্যন ডি শুদ্ধ তিলিকিয়ামত, যোৰহাটত আছে। 18 নম্বৰ প্ৰায় 40 বছৰ ধৰি আহোম সভাৰ সম্পাদক হোৱা ব্যক্তিজন? অপশ্যন চি শুদ্ধ পদ্মনাথ গোহাঁই বৰুৱা। 19 নম্বৰ লোণ আইন ভংগ কৰা গান্ধীৰ দাণ্ডী যাত্ৰাত অসমৰ পৰা অংশ লৈছিল? অপশ্যন ডি শুদ্ধ লীলাধৰ বৰুৱা। 20 নম্বৰ কনকলতা বৰুৱাৰ মৃত্যু হৈছিল? অপশ্যন এ শুদ্ধ গহপুৰত। তাৰপিছত অতিৰিক্ত প্ৰশ্ন কিছুমান চোৱা। ইয়াত এটি কথা মই তোমালোকক জনাব বিচাৰিছোঁ যে লং কুৱেশ্যনত যিবিলাক অতি চমু প্ৰশ্ন সোমাই যায় মই সেইবিলাক ইয়াত চিলেকশ্যন কৰা নাই। এনেকুৱা কিছুমান এনচাৰ আছে যিবিলাক লিখিলে তোমালোকৰ কিছুমান লং কুৱেশ্যন সোমাবই, গতিকে সেইবিলাক মই বাছনি কৰা নাই। লং কুৱেশ্যনত যিবিলাক নপৰে সেইবিলাক প্ৰশ্নহে ইয়াত বাছনি কৰা হৈছে, গতিকে তোমালোকে চাই যাবা, ভালকৈ পঢ়িবা। 3 নম্বৰ কুৱেশ্যনটো চোৱা। ভাৰতত কেতিয়াৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা শাসন ব্যৱস্থা ব্ৰিটিছ ৰাজমুকুটৰ তললৈ যায়? 4 নম্বৰ অসমত কোম্পানীৰ শাসন কেতিয়াৰ পৰা কেতিয়ালৈ চলিছিল? তাৰপিছত 7 নম্বৰ কোন চনত অসমীয়া ভাষা স্কুল আৰু অফিচ কাছাৰীত পুনৰ প্ৰচলন হয়? 11 নম্বৰ অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল? 13 নম্বৰ সধৌ অসম ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিল? 16 নম্বৰ কাৰ নেতৃত্বত আৰু কেতিয়া আহোম সভা প্ৰতিষ্ঠা হৈছিল? 21 নম্বৰ মহাত্মা গান্ধী অসমলৈ কোন চনত আহিছিল? 22 নম্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? 27 নম্বৰ বিদেশী বস্তু বৰ্জনৰ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল? 30 নম্বৰ পূৰ্ণ স্বৰাজ দিৱস কেতিয়া পালন কৰা হৈছিল? 33 নম্বৰ কানিংহাম চাৰ্কুলাৰ কেতিয়া প্ৰকাশ পাইছিল? 38 নম্বৰ কোহল কুঁৱৰক কিয় ফাঁচি দিয়া হৈছিল? তাৰ পিছলৈ যাওঁ ব'লা।
43 নম্বৰ প্ৰশ্নটো চোৱা ইয়াণ্ডাবু সন্ধি কেতিয়া সম্পন্ন হৈছিল তাৰপিছত তোমালোকে চমু প্ৰশ্নাৱলী লৈ যোৱা 1 নম্বৰ অসমীয়া লিটাৰেৰী সোসাইটিৰ বিষয়ে চমুকৈ লিখা 2 নম্বৰ জোনাকী যুগ বুলিলে কোনটো সময়ক বুজোৱা হয় এই যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা আভাস দিয়া 4 নম্বৰ কানিৰ প্ৰচলন সম্পৰ্কে যোৰহাট সাৰ্বজনিক সভাৰ স্থিতি কি আছিল চমুকৈ লিখা 8 নম্বৰ কানিংহাম চাৰ্কুলাৰে অসমত আইন অমান্য আন্দোলনৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাইছিল 9 নম্বৰ গোপীনাথ বৰদলৈ মন্ত্ৰী সভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে লিখা 10 নম্বৰ অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা 11 নম্বৰ অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা তাৰপিছত 22 নম্বৰ দাণ্ডি যাত্ৰা ক'ৰ পৰা কলৈ আৰু কেতিয়া আৰম্ভ হৈছিল ইয়াৰ অন্ত কেতিয়া পৰিছিল 25 নম্বৰ কি লক্ষ্যৰে অসম ৰায়ত সভা গঠন হৈছিল আৰু আন্দোলনৰ সময়ত অসম ৰায়ত সভাৰ মূল দাবী কি আছিল ৰচনাধৰ্মী প্ৰশ্ন চোৱা 2 নম্বৰ প্ৰশ্নটো চোৱা অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা 3 নম্বৰ ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা তাৰপিছত আছে চোৱা 5 নম্বৰ কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 5 অসম প্ৰদেশ কংগ্ৰেছ কমিটি জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দাঙি ধৰা এইকেইটা কুৱেশ্যন তোমালোকে এইটো চেপ্টাৰৰ পৰা শিকিবা যদি কোনো প্ৰশ্নৰ উত্তৰ তোমালোকৰ তাত নাই তোমালোকে প্ৰশ্নটো লিখি কমেন্ট কৰিবা মই তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম আৰু ভালকে পঢ়িব লাগিব ইমানখিনি কুৱেশ্যন তোমালোকৰ জানিব লাগিব ইয়াত বহুত কেইটা কুৱেশ্যন আছে যিবিলাক লং কুৱেশ্যনত সোমাই গৈছে গতিকে কুৱেশ্যনৰ সংখ্যা চাই তোমালোকে চিন্তা কৰিব নালাগে আৰু আজিকালি দেখি চাই নহয় বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ কুৱেশ্যনবিলাক তোমালোকৰ কেনেকুৱা গৈছে আৰু তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে কমেন্টত জনাবা নেক্সট ভিডিঅ' অধ্যায় নম্বৰ 5 হ'ব ইতিহাসৰ গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া ধন্যবাদ